সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো পলম নকৰি প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো সুধিছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি আসাম বিলাসিনী আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আহিছো সুধিছে ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল অপচন আছে বৰপেটা গোলাঘাট জোৰহাট শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰপেটা Next question number 3 প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন অপচন আছে ভট্টদেৱ যতীন্দ্ৰনাথ দুৱাৰা হেমচন্দ্ৰ গোস্বামী কালিৰাম মেধি শুদ্ধ উত্তৰটো হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱাৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন যতীন্দ্ৰনাথ দুৱাৰা question number 4 সুধিছে প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ভট্টদেৱ প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন ভট্টদেৱ Next question number 5 দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি অপচনত আছে মনোমতি তেজীমলা বিষ্টি অগ্নিস্নান শুদ্ধ উত্তৰটো হ'ব অপচন সি বিষ্টি Question number 6 সুধিছে আনন্দমঠ কাৰ ৰচনা মানে আনন্দমঠ কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জীয়ে আনন্দমঠ ৰচনা কৰিছিল Next question number 7 সুধিছে উত্তৰাখণ্ড পুৰণি কি নামেৰে জনা গৈছিল ইয়াতে অপচনবোৰ দিয়া আছে উত্তৰাঞ্চল উত্তৰাচল কালিকট ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ উত্তৰাঞ্চল উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল উত্তৰাঞ্চল নামেৰে জনা গৈছিল Next question number 8 পাটনা কোন নদী পাৰত অৱস্থিত কি সুধিছে পাটনা কোন নদী পাৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি গংগা পাটনা কোনখন নদী পাৰত অৱস্থিত গংগা নদী পাৰত অৱস্থিত Next question number 9 গাৰ্ডেন সিটি বুলি কোনখন ঠাইক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি বাংগালুৰু কি বুলি জনা যায় গাৰ্ডেন সিটি বুলি জনা যায় Next question number 10 সুধিছে ৰাজস্থানৰ ৰাজধানী কি অপচন দিছে জয়পুৰ অমৃতসৰ কাঠমাণ্ডু মুম্বাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়পুৰ ৰাজস্থানৰ ৰাজধানী চহৰখনৰ নাম কি জয়পুৰ Next question সুধিছে নেপালৰ ৰাজধানী কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি কাঠমাণ্ডু Next question number 12 সুধিছে তল কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজাজন কোন আছিল ভাস্কৰ বৰ্মন Next question number 13 অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নুমলীগড় Next question number 14 নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1963 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল Next question number 15 সুধিছে মহেঞ্জোদাৰো কোন নদী পাৰত অৱস্থিত অপচন দিছে গংগা সিন্ধু নৰ্মদা ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি সিন্ধু নদী পাৰত অৱস্থিত মহেঞ্জোদাৰো ক'ত অৱস্থিত সিন্ধু নদী পাৰত অৱস্থিত Question number 16 কোনখন বেদ আটাইতকৈ পুৰণি ইয়াতে অপচন দিয়া আছে অথৰ্ববেদ ঋগবেদ সামবেদ যজুৰ্বেদ শুদ্ধ উত্তৰটো হ'ব অপচন বি ঋগবেদ আটাইতকৈ পুৰণি বেদখন কোনখন ঋগবেদ Next question number 17 আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 326 খ্ৰীষ্টপূৰ্ব 326ত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল Next question number 18 সুধিছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল ইয়াতে অপচনবোৰ দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি দক্ষিণ আফ্ৰিকাত Next question number 19 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ভোগেশ্বৰ বৰুৱা Question number 20 সুধিছে নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য অপচন দিয়া আছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড ওপৰ এটা নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অক্সিজেন পিছৰ কোৱেশ্চনটো সুধিছে Question number 21 শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অমৃতসৰ Next question number 22 পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন অপচন দিয়া আছে চীন বাংলাদেশ পাকিস্তান ভাৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন ভাৰতবৰ্ষ
নেক্সট কুৱেশ্যন নম্বৰ 23 কলেৰা বেমাৰ কিহৰ পৰা হয় অপশ্যন আছে বেক্টেৰিয়া ভেকুৰ বীজাণু ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেক্টেৰিয়াৰ পৰা কলেৰা বেমাৰটো হয় মুভিং টু দা নেক্সট কুৱেশ্যন নম্বৰ 24 সুধিছে প্ৰথম মহামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মী সিংহ নেক্সট কুৱেশ্যন নম্বৰ 25 অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম অপশ্যন আছে শিৱসাগৰ গোলাঘাট ডিমা হাছাও কামৰূপ মহানগৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিমা হাছাও নেক্সট কুৱেশ্যন নম্বৰ 26 কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1943 1943 চনত কুশল কোঁৱৰক কি ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 27 সুধিছে কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1919 চনত কুৱেশ্যন নম্বৰ 28 সুধিছে মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপশ্যন আছে কেশৱ মহন্ত হোমেন বৰগোহাঁই হেমচন্দ্ৰ গোস্বামী দেৱকান্ত বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেশৱ মহন্ত মুভিং টু দা নেক্সট কুৱেশ্যন নম্বৰ 29 অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন অপশ্যন আছে পিয়লি ফুকন কুশল কোঁৱৰ খৰ্গেশ্বৰ তালুকদাৰ পিয়লি বৰুৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল খৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্যন নম্বৰ 30 বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা বিন বৰাগী কবিতা পুথিখন কোনে ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই কুৱেশ্যন নম্বৰ 31 সুধিছে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি অপশ্যন আছে পেছো ৰুবুল ডলাৰ টাকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেছো আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি পেছো নেক্সট কুৱেশ্যন নম্বৰ 32 সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টাকা নেক্সট কুৱেশ্যন নম্বৰ 33 সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুবুল নেক্সট কুৱেশ্যন নম্বৰ 34 সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি অপশ্যন আছে অষ্ট্ৰেলিয়া এছিয়া আফ্ৰিকা ইউৰোপ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন নম্বৰ 35 পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি এছিয়া নেক্সট কুৱেশ্যন নম্বৰ 36 সুধিছে ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি অপশ্যন আছে সুন্দৰবন গ্ৰীণলেণ্ড মাজুলী কিউবা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুন্দৰবন কুৱেশ্যন নম্বৰ 37 স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন নম্বৰ 38 সুধিছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যন নম্বৰ 39 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যন নম্বৰ 40 সুধিছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল্পনা চাওলা নেক্সট কুৱেশ্যন নম্বৰ 41 সুধিছে ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল অপশ্যন আছে মনমোহন সিং সতীশ চন্দ্ৰ কাকতি জৱাহৰলাল নেহৰু আনন্দৰাম বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সতীশ চন্দ্ৰ কাকতি ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল সতীশ চন্দ্ৰ কাকতি নেক্সট কুৱেশ্যন নম্বৰ 42 সুধিছে লাই হাৰোৱা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য অপশ্যন আছে কেৰালা ত্ৰিপুৰা মণিপুৰ মেঘালয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ নেক্সট কুৱেশ্যন নম্বৰ 43 সুধিছে অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1973 1973 চনত অসমৰ ৰাজধানী দিছপুৰত কি কৰা হৈছিল স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 44 সুধিছে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে অপশ্যনত দি আছে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মুখ্য ন্যায়াধীশ মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 45 সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন নম্বৰ 46 বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায় অপশ্যনত দিয়া আছে হীৰেন ভট্টাচাৰ্য ৰুদ্ৰ বৰুৱা প্ৰসন্নলাল চৌধুৰী ৰজনীকান্ত বৰদলৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰসন্নলাল চৌধুৰীক কি বুলি জনা যায় বিদ্ৰোহী কবি বুলি জনা যায় কুৱেশ্যন নম্বৰ 47 সুধিছে সুগন্ধি পখিলাৰ কবি বুলি কোনজন কবিক কোৱা হয় অপশ্যনত দিয়া আছে হীৰেন ভট্টাচাৰ্য ৰুদ্ৰ বৰুৱা প্ৰসন্নলাল চৌধুৰী ৰজনীকান্ত বৰদলৈ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 48 সুধিছে তলত দিয়া কোনবিধত ভিটামিন এ পোৱা যায় অপশ্যন আছে মৌ গাজৰ কমলা আপেল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গাজৰ নেক্সট কুৱেশ্যন নম্বৰ 49 অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে অপশ্যন আছে গুৱাহাটী ডিব্ৰুগড় যোৰহাট দেৰগাঁও শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট অসমৰ যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত কুৱেশ্যন নম্বৰ 50 লৰ্ড কাৰ্জনে কিমান চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1904 চনত লৰ্ড কাৰ্জনে কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল কুৱেশ্যন নম্বৰ 51 মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিহাবুদ্দিন তালিচ মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি আছিল চিহাবুদ্দিন তালিচ নেক্সট কুৱেশ্যন নম্বৰ 52 সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 53 সুধিছে কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া ভগদত্তৰ কন্যাৰ নাম কি অপশ্যন আছে ভানুমতী ৰমণী গাভৰু মায়ামতী ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী কুৱেশ্যন নম্বৰ 54 সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত চৰক উৎসৱ উদযাপন কৰা হয় অপশ্যন আছে অসম অৰুণাচল প্ৰদেশ কেৰালা মণিপুৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 55 অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি অপশ্যন আছে অৰুণোদয় জোনাকী বাহী ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জোনাকী কুৱেশ্যন নম্বৰ 56 সুধিছে অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া মুভিং টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 57 সুধিছে আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱাৰা নেক্সট কুৱেশ্যন নম্বৰ 58 অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি কোনখন অপশ্যন আছে জয়মতী এৰাবাটৰ সুৰ মনোমতী শকুন্তলা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি এৰাবাটৰ সুৰ কুৱেশ্যন নম্বৰ 59 সুধিছে দিল্লী উচ্চ ন্যায়ালয় কোন চনত স্থাপন হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1966 চনত দিল্লী উচ্চ ন্যায়ালয় স্থাপন হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 60 সুধিছে গোৱাৰ ৰাজধানী কি অপশ্যন আছে ভোপাল পানাজী আগৰতলা কলকাতা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পানাজী গোৱাৰ ৰাজধানী কি পানাজী কুৱেশ্যন নম্বৰ 61 সুধিছে সম্ৰাট অশোক কি সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল অপশ্যন আছে মৌৰ্য সাম্ৰাজ্য গুপ্ত সাম্ৰাজ্য চালুক্য সাম্ৰাজ্য শাক্য সাম্ৰাজ্য ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন জি মৌৰ্য সাম্ৰাজ্য নেক্সট কুৱেশ্যন নম্বৰ 62 কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1974 চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 63 সুধিছে কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1897 1897 চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল কুৱেশ্যন নম্বৰ 64 মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে ইয়াতে অপশ্যন আছে ভাৰত আৰু চীন ভাৰত আৰু পাকিস্তান ভাৰত আৰু নেপাল ভাৰত আৰু বাংলাদেশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত আৰু চীন নেক্সট কুৱেশ্যন নম্বৰ 65 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 51 এ অনুচ্ছেদত ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে নেক্সট কুৱেশ্যন নম্বৰ 66 সুধিছে
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 356 356 নং অনুচ্ছেদত ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে